এয়া গাইজ মই লগাই ললো এতিয়া ইয়াক শুকাবলৈ দিম এণ্ড চাওঁচোন ইয়াৰ কালাৰ হয়নে নে নহয়গে কাৰেণ্ট নাই অ' গড এতিয়া কাৰেণ্টটো কেতিয়া আহে আৰু কেতিয়া পানী আহে আৰু ইয়াৰ ইমান দেৰি বৰষুণ দি আছে ৰাতিপুৱা ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে দিয়ে আছে ওপৰছে কাৰেণ্ট নাই গাইজ যাৰ কাৰণে পানী অহা নাই আৰু গা ধুবলৈ ৰখি আছো এতিয়া কাৰেণ্ট আহিব পানী আহিব দেন গা ধুম দেন কামবোৰ কৰিম ইট ইজ চ' আনফেয়াৰ গাইজ ৰাতিপুৱা কিয় যে বৰষুণ দিয়ে বৰষুণ দি থাকে ৰাস্তাবোৰ লেতেৰা জেকা লাগি থাকে কাপোৰ কানি লেতেৰা হয় ওলাই যোৱা মানুহৰ যে কিমান কষ্ট হয় ৰাতি দিলেওতো হৈ যায় ন বৰষুণটো হে ভগৱানজী বলক দেখুৱাই আছো আপোনালোকক কিমান বৰষুণ দি আছে বানপানী যে হ'ব খাটাঙে এয়া চাওক তেতিয়াৰ পৰা দি আছে বৰষুণটো আৰু এতিয়ালৈকে ৰখা নাই ৰাতি দিলেওতো হৈ যায় বৰষুণ এতিয়া ৰাতিপুৱা সময়তনো বৰষুণ দিয়ে নে ওলাই যাব লগা হোৱা মানুহৰ কিমান যে কষ্ট হয় মই কৈছিলোঁ নহয় বানপানী খাটাং হৈ গ'ল বলক আপোনালোকক দেখুৱাই আছোঁ চাওক ৰাস্তাত পানী ভৰিলেই হে গাইজ ভেৰি গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ বহু দেৰি ৰখাৰ পিছত কাৰেণ্ট আহি গৈছিল পানীও আহি গৈছিল পটাছত গা ধুই লৈছিলোঁ পূজাও কৰি ল'লোঁ এতিয়া ভাবিছোঁ ঘৰৰ পৰা ব্লগটো কৰি দিওঁ কাৰণ এভৰি উইক এটা হ'লেও ব্লগ মই আপলোড কৰিবলৈ চাওঁ আজিও এটা ধুনীয়া জেগাত যাবলৈ প্লেন কৰিছিলোঁ কিন্তু বৰষুণ যাক আহি গোটেই প্লেন চপট কৰি দিলে চ' আই হোপ আপোনালোকে ভিডিঅ' ভাল লাগিব পাৰে চ' স্কিপ নকৰি শেষলৈকে চাই থাকিব যদি বেয়া লাগে তেতিয়াহ'লে হিটছ আ থাম্বছ ডাউন আৰু যদি ভাল লাগে থাম্বছ আপ অ'কে গাইজ এতিয়া কিটচেনতে সোমাওঁ ফাৰ্ষ্ট এয়া মই ব্লিংকিটৰ পৰা চাউলৰ লগত কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ আহি পাইছে এইটো 5 কেজি চাউল এইটো ঘি দিয়া চাকি লগোৱাৰ কাৰণে মন্দিৰত এইটো ধূপ মন্দিৰৰ কাৰণে মোৰ ৰাতিপুৱাৰ চাহ উইথ বিস্কুট আৰু চাম ড্ৰাই ফ্ৰুটছ নাও স্কচ কাটিছোঁ আৰু আলু ভাজি বনাইছোঁ জল্দি ৰুটিও বনাই আছোঁ গৰমে গৰমে ৰুটিখিনি এলৱেজ মই এনেকৈ ফুলাই লওঁ বাট টাৱাৰ পৰা নমোৱাৰ লগে লগে ফুলাখিনি নাথাকে তলত বহি যায় বাট এনেকৈ বনালে দেৰিলৈকে ৰুটিখিনি ছফ্ট থাকে আৰু খায়ো ভাল লাগে অলপ নাস্তা সোনকালে বনাই দিলোঁ ময়ো খাই লওঁ মাছ ৰুটি আৰু চব্জি গাইজ চাদৰ ওপৰত আহিছোঁ এতিয়া চাওক বৰষুণ ৰখি গৈছে এতিয়া অকণমান পৰিষ্কাৰ হৈছে চবফালে আৰু ইয়াৰ পৰা নাজাৰা চাওক চাৰিওফালে পাহাৰ আছে আৰু মাজত আমাৰ বীৰকুচি ইয়াৰ পৰা ভালকৈ দেখা পায় গাইজ আৰু চাই ভাল লাগে হোৱা একদম মোৰ পৰা ষ্ট্ৰেইট হিল টপত কুঁৱলীয়ে এতিয়া ঢাকি ৰাখিছে তাতে ৱায়াৰলেছ টাৱাৰটো আছে গাইজ তাতে এদিন ট্ৰেকিং কৰিব যাম মই আপোনালোকে চাব জল্দিয়ে যাম ওপৰৰ পৰা আহি মই আকৌ এবাৰ গা ধুই দিলোঁ নাও লাঞ্চ বনাম আফটাৰ ডেট মেহেন্দি লগাম এইটো এটা ষ্টৰী গাইজ মেহেন্দিটো দেখিহে মোৰ মনত পৰিল 2 ইয়াৰ্ছমান হৈ গ'ল চাগে সৰস্বতী পূজাত লগাম বুলি আনিছিলোঁ বাট একো ডিজাইন নাজানোৱেচোন বুলি নলগাই থৈ দিছিলোঁ আৰু 4 ইয়াৰ্ছমান আগত এবাৰ লগাইছিলোঁ চাগে লাষ্ট টাইম লাঞ্চ ৰেডি হৈ গৈছে খাই উঠি বাচনবোৰ ধুই থৈ মিছন মেহেন্দি কৰিম আজি লাঞ্চত ভাত বনাইছোঁ দাইল আৰু দুধকচুৰ ঠাৰিৰ ভাজি এখন আলুৰ ভাজি তাৰপিছত মানিমুনি শাকৰ ভাজি বনাইছোঁ আৰু ৰাতিপুৱা ৰুটিও আছে এণ্ড কণী চাবলৈ গ'লে এইটো ব্ৰাঞ্চে হৈ গৈছে লাঞ্চ খোৱা হৈ গ'ল এতিয়া বলক মেহেন্দি ডিজাইন কৰোঁ ডিজাইনটো একো নাজানো ট্ৰাই কৰোঁ
মেহেন্দি ডিজাস্টাৰ হয়নে মেহেন্দি মাষ্টাৰপিচ চাই লওক এটা ডাঙৰ ডট বনাইছোঁ এনেকৈ ইয়াক চেণ্টাৰ অফ এট্ৰেকশ্যন ক'ব পাৰি গাইজ আৰু একো যদি ডিজাইন নাজানে মোৰ দৰে তেতিয়াহ'লে বেকআপ প্লান ৰেডি আঙুলিত দীঘলে দীঘলে বাছ মেহেন্দি ফিল আপ কৰি গ'লেই হ'ল লাইক দিছ লগাই ললো মেহেন্দি একদম সিম্পল ডিজাইনৰ মোৰ দৰে যদি আপোনালোকেও কিছুমানে মেহেন্দি লগাব নাজানে বা লগাব বিচাৰে বা যিসকলে প্ৰথমবাৰৰ কাৰণে লগাব ট্ৰাই কৰিছে বাট ষ্টিল ভয় খাই আছে তেতিয়াহ'লে এইটো ডিজাইন ট্ৰাই কৰি চাব পাৰে একদম সিম্পল ডিজাইন বাট ষ্টিল ক্লাছিক এতিয়া ইয়াক শুকাবলৈ দিম আফটাৰ ডেট ৱাছ কৰি চাম ইয়াৰ কালাৰ উঠে নে নুঠে টিল দেন ৱেইট এণ্ড ৱাচ এঘণ্টা হ'ব আৰু গাইজ ৰখোতে টোপনিও আহি গৈছে প্ৰায় শুকাইছে এতিয়া ইয়াক ধোৱাৰ টাইম আহি গৈছে মোৰ এনেকুৱা লাগি আছে যেন কালাৰ নাহিবই কাৰণ এবছৰ নহয় গাইজ 2 বছৰ আনইউজ মেহেন্দি এক্সপায়াৰটো হৈছে চ' কালাৰ নাহিবও পাৰে চাওঁ কি হয় ধুই লওঁ আৰু আপোনালোককো দেখুৱাম 2 বছৰ পুৰণা মেহেন্দি ৰিজাল্ট একেবাৰে আনএক্সপেক্টেড কালাৰ আহিছে মই ভাবিছিলোঁ 2 বছৰ পুৰণা মেহেন্দি কালাৰ নাহিবই বাট ভালেখিনি কালাৰ আহিছে আপোনালোকৰো যদি কেতিয়াবা এনেকুৱা হয় মেহেন্দি আনি ক'ৰবাত থৈ দিছে একদমেই লগাব পাহৰি গৈছে পেলাই দিয়াৰ আগত এবাৰ এনেকুৱাকৈ ট্ৰাইটো বানতা আহে চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এগেইন লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই টেক কেয়াৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং ৰাতিৰ ৰঙৰ আপডেট চাওক গাইজ কি বঢ়িয়া কালাৰ হৈছে দুপৰীয়া আপোনালোকক দেখুৱাওঁতে অলপ পাতল আছিল কিন্তু ৰাতি ইয়াৰ ৰংটো কাঢ়া হৈ গৈ আছে মই ইমানবাৰ বাচন ধুইছোঁ চাবোন লাৰি আছোঁ পানী লাৰি আছোঁ তাৰপিছতো ৰংটো কিন্তু বাঢ়ি গৈ আছে আৰু ইয়াৰ স্মেলো